জগৎচন্দ্ৰ চুংগাঙৰ আজি মাংগলিক নীতি নিয়মৰ অনুষ্ঠান সম্পন্ন হৈছে, লগতে স্মৃতি গ্ৰন্থ উন্মোচন হৈছে। কি ক'ব? নমস্কাৰ। প্ৰয়াত জগৎচন্দ্ৰ চুংগাংদেৱৰ আজি এই পবিত্ৰ স্মৃতি তৰ্পণ আৰু স্মৃতি সুবাস গ্ৰন্থৰ উন্মোচনত মই এটা কথাই ক'ব বিচাৰিছোঁ যে বৃহত্তৰ ডিমৌ অঞ্চলৰ লগতে ধেমাজি চিলাপথাৰ এই সকলো অঞ্চলৰ সমাজ আৰু সংস্কৃতিত তেখেতৰ অনবদ্য অৱদান আছে। বিশেষকৈ বিদ্যালয় প্ৰতিষ্ঠাৰ লগত তেখেতে ওতঃপ্ৰোতভাৱে জড়িত আছিলে। তেখেতে সমাজক আগবাঢ়ি যোৱাত যথেষ্ট সহায় সহযোগিতা কৰি থৈ গৈছে আৰু তেখেতে এজন সমাজ সংগঠক হিচাপেও তেখেতে কাম কৰিছিলে। গতিকে তেখেতৰ মৃত্যুত আমি গভীৰভাৱে শোক প্ৰকাশ কৰিছোঁ আৰু তেখেতৰ আত্মাই যাতে স্বৰ্গগত আত্মাই যাতে শান্তিত থাকে তাকে আমি এই পবিত্ৰ ক্ষণত ভগৱানক প্ৰাৰ্থনা জনাইছোঁ। হয়, আজি আমি দেউতা আচলতে বহুত দিন ধৰি অসুস্থ হৈ আছিলে। তথাপিও ধৰক আমাৰ পৰিয়ালটোক মানে এজোপা গছৰ ছাঁৰ দৰে আৱৰি আছিলে। আমি সেইটোতে দেউতা আছে হিচাপত আছিলোঁ। আজি দেউতা আমাক এৰি থৈ গৈছে। তথাপি আমি কি বুলি প্ৰকাশ কৰিম অন্তৰৰ ভিতৰৰ পৰা আমি মৰ্মাহত হৈছোঁহি। এনেকৈ অসুস্থ হৈ থাকিলেও ধৰক আমাৰ লগতে আছিলে। আজি আমাক আমাৰ গোটেই পাঁচোটি ভাই ককাই আমি গোটেই এৰি থৈ গৈছেহি। আজি আমাৰ 2026 চনৰ 27 জানুৱাৰী মোৰ প্ৰয়াত পিতৃ স্বৰ্গীয় জগৎচন্দ্ৰ চুংগাঙৰ যোৱা 8 অক্টোবৰ 2025 তাৰিখে বাৰ্ধক্যজনিত কাৰণত মৃত্যু ঘটিছিলে। তেখেতৰ আত্মাৰ সদ্গতিৰ বাবে আমি আজি আৰু অহা কাইলৈ 28 তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে তেখেতৰ উৰমাপিন আৰু দদগাঙৰ দিন ধাৰ্য কৰি সেই মৰ্মে আমি আজিৰ দিনটো আৰম্ভ কৰিছোঁ। পোনপ্ৰথমেই আমি আজি ৰাতিপুৱা তেখেতৰ যিটো উৰমাপিনৰ নীতি নিয়ম সেইটো মতে ভকত বৎসলক আদৰণি জনাই যিটো মাংগলিক কাৰ্য সেইখিনি আমি তাতৈ আয় দনি পল তথা আমাৰ পূৰ্বপুৰুষক হাৰুগত কৰি আগবঢ়াই নিয়া হৈছিলে। ইয়াৰ পিছতে আমাৰ দ্বিতীয় কাৰ্যসূচী আছিলে তেখেতৰ জীৱিতকালৰ স্মৃতি জীয়াই ৰাখিবৰ কাৰণে যিটো আমাৰ সামান্য প্ৰয়াস স্মৃতি সুবাস নামৰ তেখেতৰ স্মৃতি গ্ৰন্থ এখন আমি 12জনীয়া সম্পাদনা সমিতিৰ দ্বাৰা প্ৰকাশ কৰা হৈছিলে। সেই স্মৃতি গ্ৰন্থখনি আমি প্ৰাক্তন জোনাই বিধানসভা সমষ্টিৰ বিধায়ক ফণীৰাম তায়েংদেৱৰ দ্বাৰা উন্মোচন কৰা হৈছে আজিৰ তাৰিখত। আজি 27 তাৰিখে আমি সকলো পৰিয়াল একলগ হৈ আমাৰ যিমান চুংগাং পৰিয়াল আছে তথা গাঁওবাসীৰ সহযোগত আজি উৰমাপিনৰ কাৰ্যসূচী কৰা হ'ব আৰু অহা কাইলৈ 28 তাৰিখ 2026 তাৰিখে আমাৰ দদগাঙৰ কাৰ্যসূচীত থাকিব। তাত আমি সকলোকে আহিবৰ বাবে আমন্ত্ৰণ জনাইছোঁ আৰু মোৰ প্ৰয়াত পিতৃৰ আত্মাৰ সদ্গতিৰ কাৰণে সকলোকে প্ৰাৰ্থনা জনাবৰ বাবে বিনম্ৰ অনুৰোধ জনাইছোঁ। আচলতে গ্ৰন্থখনত কি আছে? হয়, গ্ৰন্থখনত প্ৰায় 30জন লেখকে তেওঁলোকৰ লিখনি আগবঢ়াইছে। তাতে আমাৰ দেউতাৰ বাল্যকালৰ বন্ধু আছে। তেখেতসকলে দেউতাৰ বাল্যকালৰ যিটো শৈক্ষিক আৰম্ভণি তাৰ পৰা আৰম্ভ কৰি তেখেতৰ সামাজিক অৱদান তথা তেখেতৰ ব্যক্তিগত যিটো চিমেনমুখ ট্ৰাইবেল হাইস্কুলৰ পৰা তেখেতে 2013 চনত অৱসৰ গ্ৰহণ কৰিছিলে। তাতে তেখেতক বিভিন্ন সময়ত পোৱা বিভিন্ন শিক্ষক সমাজ তথা ছাত্ৰ ছাত্ৰীসকলে তেখেতৰ স্মৃতি মনত পেলাই ইয়াতে লিখিত আকাৰে আমাক আগবঢ়াইছিলে। গতিকে সেই স্মৃতিসমূহ আমি কিতাপ আকাৰে প্ৰকাশ কৰি উলিয়াইছোঁ। লগতে আমাৰ তাতে কিছুমান দেউতাৰ স্মৃতি বিজড়িত তেখেতৰ সুস্থ অৱস্থাত থকা ফটো দিয়া আছে আৰু তেখেতৰ লৈয়ে মূলত আমি স্মৃতি সুবাস গ্ৰন্থখন প্ৰকাশ কৰা হৈছে। ইয়াৰ দ্বাৰা আমি দেউতা নথকা অৱস্থাতো তেখেতক ভৱিষ্যতলৈ মনত পেলাই থাকিব পাৰিম আৰু তেখেতৰ ভৱিষ্যত বংশধৰসকলেও তেখেতৰ বিষয়ে জানিব পাৰিব বুলি ভাবিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক
আমাৰ এই নম্বৰত 9181 307 221